ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ ছ'চিয়েল সায়েন্সৰ জিঅ'গ্ৰাফি বিষয়ৰ যিকেইটা লং কুৱেশ্যন আহিব পাৰে সেই কুৱেশ্যনকেইটা তোমালোকক আজি দেখুৱাই দিম। আশা কৰিছোঁ তোমালোকৰ এনেকুৱা কুৱেশ্যনে সহায় কৰিব। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। প্ৰথম প্ৰশ্নটো ইয়াতে তুমি চাবা, যেটো 28 নম্বৰ প্ৰশ্ন আছে, সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজা, উদাহৰণ দি বুজাই লিখা। তাৰ পিছত ইয়াৰে যেটো তোমাৰ 32 নম্বৰ কুৱেশ্যন আছে, অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ কি কি। ইয়াৰে অসমৰ ঔদ্যোগিক বিকাশ কেতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা, এইটো চাবা। আৰু তাৰ পিছত ইয়াতে যিকেইটা কুৱেশ্যন আছে, কুৱেশ্যন চাওক। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা। মহাদেশীয় বিস্থাপন সূত্ৰ অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনেকুৱা আছিল। মহাসাগৰৰ তলিভাগৰ ভূ অৱয়ব সম্পৰ্কে লিখা। ইয়াৰে পিছত পৃথিৱীৰ স্থলভাগৰ ওপৰিত থকা ভূ অৱয়ৱসমূহৰ বিষয়ে চমুকৈ লিখা। মহাসাগৰ আৰু মহাদেশৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা, এইকেইটা চাবা। আৰু ইয়াতে চাবা, অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰথম শাখাবোৰৰ বিষয়ে আলোচনা কৰা। তাৰে পিছত ইয়াতে চোৱা, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰে পিছত সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। সম্পদ বুলিলে কি বুজা, ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি। ইয়াৰে পিছত তোমাৰ ইয়াতে চোৱা, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ লিখা। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত ইয়াতে যিকেইটা কুৱেশ্যন আছে, কুৱেশ্যনকেইটা চোৱা। ইয়াতে তুমি চাবা, ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যা কি কি ভাগত ভগাব পাৰি, এই প্ৰশ্নটো চাবা। ইয়াৰে পিছত কোনবোৰ সমস্যা গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় আৰু পৰিৱেশৰ স্থানীয় সমস্যা কি, উদাহৰণ দি লিখা। তাৰপিছত ইয়াতে চাবা তুমি, এইটো মৰুকৰণৰ সমস্যা সমাধান সম্ভৱনে আৰু মৰুকৰণৰ কাৰণ দৰ্শোৱা। তাৰপিছত ইয়াতে চাবা তোমাৰ, গোলকীয় উত্তাপ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰে পিছত ইয়াৰে যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নবোৰৰ ভিতৰত তোমালোকে চাবা, এইটো জীৱ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো। তাৰপিছত ইফালে চাবা তুমি চোৱা, নৱীকৰণযোগ্য আৰু নৱীকৰণ অযোগ্য সম্পদৰ মাজত পাৰ্থক্যসমূহ কি কি। এইটো তোমালোকৰ ছায়েন্সতো আছে, বা কোনোবাই যদি EVS পঢ়িছা তাতেও আছে এইখিনি। সম্পদ সংৰক্ষণ বুলিলে কি বুজে, ইয়াৰ প্ৰয়োজনীয়তা কি। সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে আলোচনা কৰা। এইখিনি তোমালোকে চাবা। আশা কৰিছোঁ তোমালোকৰ এই প্ৰশ্নবোৰৰ পৰা কমন পৰিব। তো ভালদৰে প্ৰিপাৰেশ্যন কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ। বেলেগ যিবোৰ তোমাৰ আছে, চিভিক্স আছে আৰু পলিটিকেল ছায়েন্স আছে, সেইখিনিৰো তোমালোকে পাই যাবা আজি ইভিনিং টাইমত। ধন্যবাদ।